ঢিঙত শংকৰী শৈলীৰ পাণ্ডুলিপি চিত্ৰকলা বিষয়ক দুদিনীয়া কৰ্মশালা ঢিং মহাবিদ্যালয় ডেলফি ক্লাব আৰু মহাবিদ্যালয় IICৰ যৌথ উদ্যোগত তথা সামাজিক সাংস্কৃতিক সংস্থা চিহ্নৰ সহযোগত শংকৰী শৈলীৰ পাণ্ডুলিপি চিত্ৰকলা বিষয়ক এখনি দুদিনীয়া কৰ্মশালা ঢিং মহাবিদ্যালয়ত অনুষ্ঠিত হয় 28 আৰু 29 জুলাই তাৰিখে ঢিং মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দুদিনীয়া কৰ্মশালাত বিভিন্ন বয়সৰ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। এই প্ৰশিক্ষণৰ জৰিয়তে সত্ৰীয়া শৈলীৰ চিত্ৰ কেনে ধৰণেৰে অংকন কৰিব পাৰি আৰু আজিৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিকীকৰণৰ ক্ষেত্ৰখনলৈ লক্ষ্য ৰাখি হাঁচিপাতৰ উপৰিও অন্য সামগ্ৰীৰ দ্বাৰাও কিদৰে সত্ৰীয়া শৈলীৰ চিত্ৰ অংকন কৰিব পাৰি তাৰ বিষয়েও প্ৰশিক্ষণ দিয়ে সত্ৰীয়া চিত্ৰশিল্পী তথা চিহ্নৰ সম্পাদক মৃদুমৌচুম বৰাই। ঢিং মহাবিদ্যালয় ডেলফি ক্লাবৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ IIC গোটৰ উদ্যোগত আৰু নৰ্থ ইষ্ট ডেলফি ক্লাব আৰু আমাৰ স্থানীয় চিহ্ন নামৰ এটি সংস্থাৰ সহযোগত যোৱাকালিৰ পৰা 27 তাৰিখৰ পৰা এই মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহতে শংকৰী শৈলীৰ চিত্ৰাংকন শীৰ্ষক এটি দুদিনীয়া কৰ্মশালা আয়োজিত কৰা হৈছে। এই কৰ্মশালাত বিভিন্ন বয়সৰ প্ৰশিক্ষাৰ্থী আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেওঁলোকক সত্ৰীয়া শৈলীৰ চিত্ৰ কি ধৰণে অংকন কৰিব পাৰি আৰু আজিৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিকৰণৰ ক্ষেত্ৰলৈ লক্ষ্য কৰি কি ধৰণে বেলেগ বেলেগ মেটেৰিয়েলত সাঁচিপাতৰ বাহিৰেও বেলেগ মেটেৰিয়েলত কেনেধৰণে এই ছবিসমূহ আঁকি ইয়াৰ বাণিজ্যিকৰণৰ সুবিধা লাভ কৰিব পাৰি এই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। যোৱাকালি ইয়াৰ উদ্বোধনী অনুষ্ঠানলৈ ডেলফি ক্লাব অফ নৰ্থ ইষ্টৰ সচিব প্ৰধান ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতি উপস্থিত হৈছিলে আৰু ঢিং মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাদেৱ উপস্থিত আছিলে। এই দুদিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰিব আৰু আমি সকলোকে যিসকল প্ৰশিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।